চেপনত শৃংখল চলিহাক আটক কৰা হৈছে বীৰ লাচিৰ সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা সাংগঠনিক সচিব হৰ কুমাৰ গগৈকো আটক কৰা হৈছে দুলিয়াজানলৈ যোৱাৰ পথত আটক কৰা হৈছে দুইজনকে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নি থকা হৈছে শৃংখলক চেপন আৰু মৰাণৰ সীমাত আটক কৰা হৈছে বীৰ লাচিৰ সেনাৰ নেতাগৰাকীক লগতে 50 জনৰো অধিক সতীৰ্থক আটক কৰা হৈছে মৰাণ থানাত ৰখা হৈছে আটক কৰা সতীৰ্থসকলক আৰু এই মুহূৰ্তত পুনৰবাৰ জনাব বিচাৰিছো যেহেতু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে দুলিয়াজানত এক ভয়ংকৰ পৰিৱেশৰ সূচনা হ'বলৈ গৈ আছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাক আটক কৰিছে এই মুহূৰ্তত আমি সেই পৰিৱেশটো দেখুৱাইছো যি সময়ত আটক কৰা হৈছিল শৃংখল চলিহাই কি কৈছিল সেই মুহূৰ্তত মাৰুৱাৰে মাৰিব কিহৰ গুন্দামি চলিছে এই নাই কিহৰ গুন্দামি চলিছে নাই 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 নথু আমি আপোনাৰ গাইড নাই নাই গুন্দামি চলিছে নি গুন্দামি চলিছে নি ইয়াত গুন্দামি চলিছে ইয়াত গুন্দামি চলিছে গুন্দামি নচলিব কিহৰ গুন্দামি নাই ইয়াত গুন্দামি চলিছে নি মোৰ পাছতো আছে ইয়াত গুন্দামি চলিছে নি কি হল ভয়াতুৰ চৰকাৰ বিহাৰী তলত থকা চৰকাৰ আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী দেখালো আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এই দৃশ্যাৱলী এয়া আপোনালোকে দেখিছে দুলিয়াজানলৈ গৈ আছিল শৃংখল চলিহা আৰু এটা সজাতি দল গৈ আছিল আজিৰ দিনটোত যেহেতু দুলিয়াজানত দেখিবলৈ পোৱা গৈছে দুলিয়াজানত সৰ্বাত্মক বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছে গতিকে দুলিয়াজানলৈ গৈ আছিল শৃংখল চলিহাৰ নেতৃত্বত এটা সজাতি দল কিন্তু মাজ বাটতে অৰ্থাৎ দেখিবলৈ পোৱা গৈছে চেপন এলেকাত এনেধৰণে আৰক্ষীয়ে আগুচি ধৰিছে শৃংখল চলিহাক আৰু মাজ ৰাস্তাৰ পৰাই এনেধৰণে আটক কৰিছে আৰু সমগ্ৰ বিষয়টোক আচলতে গুণ্ডাৰাজ আখ্যা দিব বিচাৰিছে শৃংখল চলিহাই এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী পুনৰ দেখুৱাব বিচাৰিম কি হল মাৰিব আৰু এই মুহূৰ্তত আমি পুনৰবাৰ দেখুৱাইছো সেই দৃশ্যাৱলী আৰু ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটিছে আৰক্ষী প্ৰশাসনে যি ধৰণে সমন জাৰি কৰিছে সেয়া তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হোৱাটছএপ যোগে সমন জাৰি কৰিছে আৰু সেই সমনক লৈ বৰ্তমান সময়ছোৱাত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটিছে এখন সমন হোৱাটছএপত দিব পাৰে নে নোৱাৰে তাক লৈ চৰ্চা চলিছে প্ৰশাসনীয় কিছুমান নীতি নিৰ্দেশনা থাকে সেই নীতি নিৰ্দেশনা উলংঘা কৰা হৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত তাৎপৰ্যপূৰ্ণ বিষয় যে যেহেতু দুলিয়াজানৰ এটা পেট্ৰল পাম্পত কিছু অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা ঘটিছিল আৰু সেই বিতৰ্কৰ পিছতে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰাৰ সময়ছোৱাত নীতি বহিৰ্ভূতভাৱে হেণ্ডকাপ লগোৱা হৈছিল আৰু সমগ্ৰ বিষয় সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে খুব ব্যক্ত কৰিছিল যে আৰক্ষী প্ৰশাসন বা আইন আদালতে যি ধৰণৰ নীতি পালন কৰিব লাগে সেই নীতি উলংঘা কৰা পৰিলক্ষিত হৈছে এইসমূহ বিতৰ্ক চলি আছিল সমান্তৰালভাৱে সেই মুহূৰ্ততে দেখিবলৈ পোৱা গৈছিল যে তনু চাহি নামৰ এগৰাকী যুৱতীয়ে কিছু অসৌজন্যমূলক মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে উত্থাপন হৈছিল যে তনু চাহিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু আৰক্ষী প্ৰশাসনে তেখেতৰ ক্ষেত্ৰত কিছু নৰম স্থিতি কৰিছে বুলি বিভিন্নজনে ক'ব বিচাৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততেই দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোৰ পৰা দুলিয়াজানত সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছে 12টাকৈ জাতীয় দল সংগঠনে আৰু সেই কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল শৃংখল চলিহাই আৰু আজিৰ দিনটোত বন্ধৰ দিনটোতেই শৃংখল চলিহা দুলিয়াজানলৈ ৰাওনা হৈছিল আৰু দুলিয়াজানলৈ ৰাওনা হৈ থকাৰ সময়ছোৱাতেই দুলিয়াজান নাপাওঁতেই চেপনতেই আবদ্ধ কৰি ৰখা হৈছে এইগৰাকী
শৃংখল চলিহাক আৰু শৃংখল চলিহাক যিহেতু বৰ্তমান সময়ছোৱাত আৰক্ষীয়ে লৈ গৈছে গতিকে তাৰ পৰৱৰ্তী কি সিদ্ধান্ত হ'ব বা গ্ৰেফতাৰ হ'ব নেকি তাক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিছে কাৰণ শৃংখল চলিহাই কিছু মন্তব্য আগবঢ়াইছিল কিছু সময়ৰ পূৰ্বে তেখেতে কৈছিল যে আৰক্ষী প্ৰশাসনে গুণ্ডাৰাজ চলাইছে বা আৰক্ষী প্ৰশাসনে নীতি বহিৰ্ভূতভাৱে কণ্ঠৰোধ কৰাৰ প্ৰয়াস কৰিছে এই কথাখিনি আমাৰ নহয় এই কথাখিনি আচলতে শৃংখল চলিহাই কালিৰ নিশাৰ পৰা উল্লেখ কৰিছিল কালি নিশাও এটা সামাজিক মাধ্যমত বিতৰ্কমূলক এটা পোষ্ট দিছিল য'ত কৈছিল যে OC গৰাকীয়ে হোৱাটছআপত এটা মেছেজ কৰিছে আৰু সেই মেছেজত এখন সমন আছে গতিকে এই সমন হোৱাটছআপত দিব পাৰে নে নোৱাৰে আৰু সেই যিখন সমন দিছে সেইখনক প্ৰেম পত্ৰ অভিহিত কৰিব বিচাৰিছে শৃংখল চলিহাই আৰু আজিৰ দিনটোত শৃংখল চলিহাই যেহেতু আটক হ'ব লগা হৈছে এতিয়া পৰৱৰ্তী সময়ছোৱাত কণ্ঠৰোধ কৰাৰ প্ৰকৃততে প্ৰয়াস কৰিব নেকি নে এইবাৰ শংকৰজ্যোতি বৰুৱাৰ পিছত শৃংখল চলিহাক পুনৰ গ্ৰেফতাৰ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যদিহে গ্ৰেফতাৰ কৰে তেতিয়াহ'লে কিন্তু এক অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে গতিকে এক ডাঙৰ প্ৰসংগ বৰ্তমান সময়ছোৱাত 12টাকৈ জাতীয় দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে এই মুহূৰ্তত দুলীয়াজানৰ স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে দোকান পোহাৰ প্ৰায়সমূহ বন্ধ বুলি ক'ব পাৰি আৰু এই মুহূৰ্তত সতীৰ্থসকলৰ ভাষ্য আহি পৰিছে এই মুহূৰ্তত ভাষ্য শুনাম অসম পুলিচে যিটো বাধা আৰোপ কৰিছে সেইটো একদম ভিক্ষাৰী শাসন চলিছে ইয়াত আমি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ অহা নাছিলোঁ আমি মাথো আমাৰ এজন জাতীয় নায়কক আমাৰ গ্ৰেপ্তাৰ কৰি থৈছে তেওঁৰ মুক্তিৰ দাবীত আমি এটা আজি বন্ধ কাৰ্যসূচী পালন কৰিছিলোঁ সেই কাৰ্যসূচীটো আমাক আজি সফল হ'বলৈ দিয়া নাই শৃংখল চলিহা আৰু আমাৰ হৰ কুমাৰ গগৈ দুয়োজনকে এতিয়া বৰ্তমান ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে আৰু আমাক ইয়াত মৰাণ থানাত আমাক আবদ্ধ কৰি আমি একেলগে আহিছিলোঁ কিমানজন আহিছিলে আমি 50-60জন মান আহিছিলোঁ কাকো যাব দিয়া নাই আমাক কাকো যাব দিয়া নাই ইতিমধ্যে জনা গৈছে দুলীয়াজানতো বহু বিলাসী থানা তাতো আমাৰ কাৰ্যসূচী চলি আছে কিন্তু তাতো আমাৰ বহুত ল'ৰাক আমাক বাধা প্ৰদান কৰিছে কি ক'ব বিচাৰিব আজিৰ দিনটোত মুখ্যমন্ত্ৰীক বা চৰকাৰক কি ক'ব বিচাৰিব সেই এখন আৰু দেখিছে আপোনালোকে এখন ফেচিছবাদী এখন চৰকাৰ চলিছে বনিয়াৰ পক্ষত চৰকাৰ আছে আমাৰ খিলঞ্জীয়াৰ প্ৰতি আমাৰ কোনো দায়বদ্ধতা নাই কোনো চৰকাৰৰ এখনৰ গতিকে ৰাইজে এইটো বিচাৰ কৰিব